ইয়াৰ পিছতে প্ৰশিক্ষণ অনুষ্ঠিত হৈছে আৰু একোটা আত্মসহায়ক গোটে অলমষ্ট এপ্ৰক্সিমেটলি 2,50,000কৈ লাভ কৰিছে। 51টা গোট আছে। আগতে কিছু গোটে পালে, প্ৰায় 390টামান 91টামান গোটে আগতে ল'লে। মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ জৰিয়তে তেওঁলোকক স্বাৱলম্বী কৰি তুলিবৰ কাৰণে চৰকাৰে এনে ব্যৱস্থা গ্ৰহণ কৰিছিল আৰু মই তেওঁলোকৰ উৎসাহ দেখি উৎসাহিত হৈছোঁ আৰু সকলোকে কৈছোঁ যাতে এই ধনৰাশিৰ সৎ ব্যৱহাৰ যাতে হয়। তেওঁলোকে গাহৰি পুহিলে ভালকৈ বায়'ছিকিউৰিটিৰ কথাটো মনত ৰাখি কৰিব লাগিব। মুৰ্গী পুহিলে খাই পেলালেতো নহ'ব, তেনেধৰণে যিখিনি যত্ন ল'ব লাগে তেনেধৰণে কৰিব লাগিব আৰু ব্যৱসায়িক মনোবৃত্তি লৈ তেওঁলোকে কাম কাজ কৰিব লাগিব। এই কথা সেইখিনিকে কৈছোঁ। মই ধন্যবাদ জনাইছোঁ আৰু শুভেচ্ছাও জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।